Hello viewers, welcome to EduCrypt. I am Lokhinandan Bora and today we are going to discuss 25 most important MCQs for your 12th board examination. So students, আজি আমি class 12 or 5th chapter Principle of Inheritance and Variation and 6th যোনটো chapter আছিলে বংশগতিৰ আণবিক ভিত্তি এই chapter দুটাৰ পৰা most important MCQ খিনি চাম যোনখিনি তোমালোকৰ board examৰ বাবে খুবেই বেছি important. So students ইয়াত slide board তোমালোকে option বিলাক ইংলিশত লিখা দেখা পাবা but আমি যেতিয়া ডিসকাস কৰিম তেতিয়া মই গোটেই কথাখিনি আসামিজত ডিসকাস কৰি যাম so students let's go to first question আমি চাম বংশগতিৰ ক্ৰমোজমীয় তত্ত্ব কোনে দিছিল chromosomal theory of inheritance was given by কোনে দিছিল Morgan et al Sutton Boveri Hugo de Vries Gregor Johannes Mental আমি জানো correct answer কোন Sutton and Boveri দিছিল বংশগতিৰ ক্ৰমোজমীয় তত্ত্ব next question find out mismatch pair ইয়াৰ ভিতৰত অমিলটো বাছি উলিয়াব লাগে হিমোফিলিয়া কি কৈছে sex linked recessive disease yes it is correct again cystic fibrosis ও autosomal recessive disease হয় Downer syndrome আমি জানো Downer syndrome কি হয় trisomy 21 correct next Turner syndrome but it is not correct কিয় Turner syndrome আমি জানো Turner syndrome is X linked আৰু ইয়াত কি হয় X chromosome থকা 45 নম্বৰ ক্ৰমোজমত ফিমেলৰ 45 নম্বৰ ক্ৰমোজমত এডাল X ক্ৰমোজম কমকে থাকে তাৰ ফলত কি হয় 45 নম্বৰ ক্ৰমোজমডালত XO কন্ডিশনত থাকে জিনোটাইপিক কন্ডিশন হ'ব X45 XO হল সো তাৰ ফলত কি হয় যোনগৰাকী ফিমেল আছিলে তেওঁ ষ্টেৰাইল হয় অৰ্থাৎ তেওঁ বংশগতি কৰিব নোৱাৰে ষ্টেৰাইল হৈছে সো এটো হ'ব অমিল এনসাৰটো নেক্সট ইয়াৰ ভিতৰত আকৌ অমিলটো বাছি উলিয়াব কৈছে ইয়াত আছে বাওফালে তোমালকে বেমাৰবোৰ দেখা পাবা আৰু সোঁফালে তাৰ লক্ষণ হ'ব ফাৰ্স্ট বেমাৰটো হৈছে ফিনাইল কিটোনুৰিয়া আমি পাইছিলো ফিনাইল কিটোনুৰিয়া এটা বংশগতীয় এটা মেন্ডেলিয়ান ডিসঅৰ্ডাৰ যোনটোত কি হৈছে বুলি কৈছে ৰোগৰ লক্ষণ যে যেতিয়া urine turns black on exposure to air যেতিয়া বতাহৰ সংস্পৰ্শত আহে এই ফিনাইল কিটোনুৰিয়া ৰোগীৰ মূত্ৰ তেতিয়া সেই মূত্ৰ কোলা হৈ যায় বুলি কৈছে হল সো নেক্সট অপচন হৈছে ডাউনৰ সিনড্ৰোমত থকা ব্যক্তিৰ কি হয় বুলি কৈছে মানসিক আৰু শাৰীৰিক ৰিটাৰ্ডেশন আহে বুলি কৈছে বাধা আহে বুলি কৈছে নেক্সট কৈছে ক্লিনফেল্টাৰ সিনড্ৰোমত কি কৈছে ষ্টেৰাইল মেল অৰ্থাৎ যোনজন পুং থাকে পুংজন কি হ'ব বুলি কৈছে ষ্টেৰাইল হ'ব অৰ্থাৎ প্ৰজনন অক্ষম হ'ব হল এগেইন টাৰ্নাৰ সিনড্ৰোমত কি কৈছে ষ্টেৰাইল ফিমেল অৰ্থাৎ যোনগৰাকী ফিমেল হ'ব ফিমেল কোন কেনেকুৱা হ'ব তেওঁ ষ্টেৰাইল হ'ব প্ৰজনন অক্ষম হ'ব সো আমি লাষ্টৰ পৰা এলিমিনেট কৰি যাও টাৰ্নাৰ সিনড্ৰোম ষ্টেৰাইল ফিমেল yes it is correct এটো correct হয় ক্লিনফেল্টাৰ সিনড্ৰোম ষ্টেৰাইল মেল it is also correct ডাউনৰ সিনড্ৰোম যি হয় তেওঁ সেই তেনে ব্যক্তিৰ ফিজিক্যাল এন্ড মেন্টাল ৰিটাৰ্ডেশন হয় it is also correct but first option যোনটো হয় ফিনাইল কিটোনুৰিয়াত হোৱা ৰোগীৰ মূত্ৰৰ পৰা কোনো এনেকুৱা ব্ল্যাক কালাৰ নহয় তাৰ বদলি কি হয় তেনেকুৱা ৰোগীৰ মূত্ৰ যদি যত থাকে তেনেকুৱা জায়গাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয় হৈছে সো নেক্সট অপচন হৈছে next question হৈছে three scientists that independently discovered Mendel's work কোন তিনিজন বৈজ্ঞানিকে মেন্ডেলৰ কাম বা মেন্ডেলৰ কৰ্মৰাজি স্বতন্ত্ৰভাৱে ৰিডিসকভাৰ কৰিছিল actually so that option আছে Avery MacLeod and McCarthy second option Sutton Morgan Bridge third Petition Koretz and Cermak and this is not Petition এটো হ'ব লাগে ডিভ্ৰিজ হ'ব লাগে ডিভ্ৰিজ DVERVRIES ডিভ্ৰিজ হ'ব লাগে হল because this one is the correct answer next question Mendel's law can be applicable only when মেন্ডেলৰ law তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া প্ৰথম অপচনটো হৈছে কি characters are linked যেতিয়া চৰিত্ৰবোৰ linked হৈ থাকিব হল second option হৈছে F1 generation in monohybrid cross shows
two types of individual অৰ্থাৎ প্ৰথম অপত্যজনত দুই ধৰণৰ ইন্ডিভিজুৱেল সৃষ্টি হ'ব অৰ্থাৎ ওখ চাপৰ এনেকুৱা দুই ধৰণৰ ইন্ডিভিজুৱেল সৃষ্টি হোৱাৰ কথা কৈছে 3 নম্বৰ অপচনটোত কৈছে পেৰেন্টছ আৰ পিওৰ ব্ৰিড অৰ্থাৎ পিতৃজনো পিওৰ শংকৰ হ'ব লাগিব বিশুদ্ধ শংকৰ হ'ব লাগিব হল fourth option কৈছে one pair contrasting characters depend on another pair এজোৰ বিপৰীতধৰ্মী চৰিত্ৰ ইজোৰৰ ওপৰত completely dependent হৈ থাকিব লাগিব okay this one is correct but the most correct one is Mendel's law তেতিয়াহে প্ৰযোজ্য হ'ব at least অতি বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হ'ল যেতিয়া চৰিত্ৰবোৰ লিংকড হৈ থাকিব next question Genes located on Y chromosomes are called অর্থাৎ Y chromosome পোৱা জিনসমূহক কি বুলি কোৱা হয় mutant gene autosomal gene Sry gene Hollandric gene now again this question is again little bit confusing কিয় most যোতে তোমালকে সার্চ কৰা গুগলত তাত তোমালকে Y chromosome are located on এনেকে যদি সার্চ কৰা তেতিয়া Sry gene কথা তোমালকে দেখা পাবা বাট যদি Hollandric gene তোমালকে ডেফিনেশন চোৱা তেতিয়াও তোমালকে কি পাবা যে genes that are located on Y chromosomes are known as Hollandric gene অৰ্থাৎ Y chromosome পোৱা জিনবোৰক Hollandric gene বুলি কোৱা হয় হল গতিকে তোমালকক এই কোৱেশ্চনটোৰ আনসাৰ হ'ব Sry gene কিন্তু যদিহে Hollandric gene বুলিও ইয়াতো নরমালি নিদিয়ে দুটা অপচন একেলগত কিন্তু যদি দি দিয়ে তেতিয়াও Sry gene হ'ব আৰু যদি Hollandric gene বেলেগকে ডেফিনেশন দিব লাগে তেতিয়া সিম্পলি Y chromosomes genes that are located on Y chromosomes বুলি লিখিলে শুদ্ধ হ'ব next question Mendel's formulated the law of purity of gametes on the basis of Mendele বিশুদ্ধতাৰ যোনটো ল আছিল যোনটো নীতি আছিল ইয়া কিহৰ ওপৰত ভিত্তি কৰি দিছিল প্ৰথম হৈছে টেষ্ট ক্ৰছ প্ৰমাণী সংকৰণ বেক ক্ৰছ এক সংকৰ ডি সংকৰ মনো হাইব্ৰিড ডি হাইব্ৰিড সো ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব আমি জানো ইট ইজ মনো হাইব্ৰিড অৰ্থাৎ এক সংকৰ পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাটো কি আছিল পৃথকীকৰণৰ সূত্ৰ আৰু সেই পৃথকীকৰণৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি মেণ্ডেলে ল অফ পিউৰিটি অফ গেমেটছ অৰ্থাৎ জনন কোষৰ বিশুদ্ধতাৰ সূত্ৰ দিছিল নেক্সট কোৱেশ্চন এক্সেপশনস অফ মেণ্ডেলছ ল অৰ্থাৎ মেণ্ডেলৰ নীতিৰ এক্সেপশনস বোৰ কি সো ফাৰ্স্ট ডমিনেন্স লিংকেজ পিউৰিটি অফ গেমেটছ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট প্ৰভাৱী লিংকেজ অৰ্থাৎ সহলগ্নতা তাৰপিছত বিশুদ্ধতা জনন কোষৰ বিশুদ্ধতা বা আৰু কি স্বাধীন বৰ্গ বিভাজন ইয়াৰ ভিতৰত কোনটো হ'ব মেণ্ডেলৰ লৰ এক্সেপশন আমি গুটেকিটা মেণ্ডেলৰ নীতিত পাইছিলো কি পোৱা নাছিলো লিংকেজ পোৱা নাছিলো লিংকেজ গতিকে কাৰেক্ট আনসাৰ হ'ব ইটস লিংকেজ নেক্সট হিমোফিলিয়া কি বুলি কৈছে হিমোফিলিয়া ইজ মেণ্ডেলিয়ান ক্ৰোমোজোমেল both A and B none of the above আমি অলপ আগতে মই কৈ আছো হিমোফিলিয়া ইজ মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ নাও এগেইন এই মেণ্ডেলিয়ান আৰু ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ কেনেকৈ গম পাইছে অতি সহজভাৱে তোমালোকে মনত ৰাখিব পাৰা যে মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ মানে সেইবিলাক ডিসঅৰ্ডাৰ যোনবিলাক ডিসঅৰ্ডাৰত কি হৈছে যে এটা মাত্ৰ জিনৰ বিসংগতি হৈছে আৰু ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ মানে সেইবোৰ যোনবোৰত এডাল সম্পূৰ্ণ ক্ৰোমোজোমৰ বিসংগতি হৈছে এডাল ক্ৰোমোজোম এড হৈছে এডাল নাইকিয়া হৈ গৈছে এই এনেকুৱা ধৰণৰ বিসংগতিবোৰ হল সো নেক্সট কোৱেশ্চন টাৰ্নাৰ সিনড্ৰোম ইজ আমি আগতে চাই আইছো টাৰ্নাৰ সিনড্ৰোমত কি হৈছিল 45th নম্বৰ ক্ৰোমোজোম 45 নম্বৰ ক্ৰোমোজোম ডালত এডাল ক্ৰোমোজোম কমকে আছিল এক্স ক্ৰোমোজোম এডাল কমকে আছিল গতিকে আমি কি কম ইট ইজ ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ আমি বেলেগ অপচন না চাও ইট ইজ জাস্ট ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ নেক্সট টেষ্ট ক্ৰছ ইজ ইউজড টু ডিটাৰমাইন দা জিনোটাইপ অফ এ প্লেন্ট অৰ্থাৎ গছ এজোপাৰ জিনীয় ৰূপ চোৱা হয় phenotype of a plant অর্থাৎ গছ এজোপাৰ ব্যক্ত ৰূপ চোৱা হয় both A and B none of the above ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব টেষ্ট ক্ৰছ অৰ্থাৎ প্ৰমাণী সংকৰণ কৰা হয় প্ৰমাণী সংকৰণ মানে কি হয় আমি যেতিয়া প্ৰমাণী সংকৰণ কৰো তেতিয়া পিতৃজনৰ পৰা প্ৰথম অপত্যজনত যোনটো আহিলে সংকৰ তাৰ লগত পিতৃজনৰ সম্পূৰ্ণ অপ্ৰভাৱী জনুৰ লগত সংকৰ কৰা হয় আৰু সেই তাৰ পৰা
ওলোৱা হয় যে তাৰ পৰা আল্টিমেটলি আমি ডিটাৰমাইন কৰিব পাৰোঁ বা নিৰ্ণয় কৰিব পাৰোঁ যে এই যোনটো পিতৃ জনোৱা আছিলে ইয়াত কেনেকুৱা ধৰণৰ আছিলে, ই কেপিটেল টি ধৰণৰ আছিলে নে কেপিটেল টি স্মল টি ধৰণৰ আছিলে। চ' এনেকুৱা ধৰণৰ কথাখিনি। চ' ইয়াৰ পৰা আল্টিমেটলি কি গম পালোঁ যে এই টেষ্ট ক্ৰছটিনো কি চালে যে জিন'টাইপ চালে। জিন'টাইপটো এইটো ধৰণৰ নে এইটো ধৰণৰ, এই টি কেপিটেল টি স্মল টি এইবিলাক কি, এইবিলাক হৈছে জিন'টাইপ। আৰু ইয়াৰ ফিন'টাইপ বা ব্যক্ত ৰূপবোৰ কি, ফিন'টাইপবোৰ হৈছে যে কেপিটেল টি ধৰণৰ মানে কি হ'ব, ফিন'টাইপ হ'ব কি ওখ বা তল হ'ল। এগেইন কেপিটেল টি স্মল টিৰ কাৰণে কি হ'ব, এগেইন কেপিটেল টি আছে, কেপিটেল টি মানে ডমিনেন্ট, চ' ইয়াতো কি হ'ব ওখ হ'ব বা তল হ'ল। চ' নেক্সট কুৱেশ্যন, the distance between the genes is measured by Armstrong map unit, Dobson unit, millimeter. Map unit, yes, map unit. আমি থমাছ হাণ্ট মৰ্গানৰ মেপ ইউনিটৰ কনচেপ্ট পাইছিলোঁ। তেওঁ সহলগ্নতাৰ কনচেপ্টটো আমাক দিওঁতে তেওঁলোকে কৈছিলে যে তেওঁ মেপ ইউনিটৰ কনচেপ্ট ব্যৱহাৰ কৰিছিলে। তেওঁ কৈছিলে যে জিনবোৰ এনেকৈ সৰল এডাল ৰেখাত থকাৰ দৰে এনেকৈ থাকে আৰু এই একক দূৰত্বত এনেকৈ গৈ আমি যেতিয়া ডিষ্টেঞ্চখিনি মেজাৰ কৰোঁ তাক কি বুলি কয়, মেপ ইউনিট বুলি কয় হ'ল। আৰ্মষ্ট্ৰং বুলি কি কৰা হয়, আৰ্মষ্ট্ৰং আৰু মিলিমিটাৰ দি নেন'মিটাৰ দি DNA দৈৰ্ঘ্য কোৱা হয়। ডবছন ইউনিট অ'জন লেয়াৰৰ থিকনেছ মেজাৰ কৰিবলৈ ইউজ কৰা হয়। অ'জন লেয়াৰৰ থিকনেছ, চ' ডবছন ইউনিট কিহৰ কাৰণে ইউজ কৰা হয়, ৰিমেম্বাৰ ইউ ষ্টুডেণ্টছ, অ'জন লেয়াৰৰ থিকনেছ মেজাৰ কৰিবলৈ ইউজ কৰা হয়। নেক্সট কুৱেশ্যন, লিংকেজ ৰিডিউচেছ দ্য ফ্ৰিকুৱেঞ্চি অফ, লিংকেজ বা সহলগ্নতাই কিহৰ পৰিমাণ বা কিহৰ সংখ্যা কমাই দিয়ে, কিহৰ ফ্ৰিকুৱেঞ্চি কমাই দিয়ে। হাইব্ৰিড অৰ্থাৎ সংকৰ, অল পেৰেণ্টেল হাইব্ৰিড, পিতৃজনুৰ আটাইবোৰ সংকৰ, হোমোজাইগাছ ৰেচেছিভ পেৰেণ্ট অৰ হেটেৰোজাইগাছ ৰেচেছিভ পেৰেণ্ট। চ' ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কি হ'ব, হাইব্ৰিড হ'ব। কিয়, লিংকেজ হোৱা মানে কি হয়, লিংকড হৈ যায়, চৰিত্ৰবোৰ লিংকড হৈ যায়। আৰু লিংক যেতিয়া হৈ থাকে তেতিয়া কি হয়, দুইটা জনুৱে একেলগে অপত্য জনুলৈ সঞ্চাৰ হয়। ফলত কি হয়, চৰিত্ৰৰ পৃথকীকৰণ নহয়, লিংকেজৰ বাবে কি নহয়, পৃথকীকৰণ সম্ভৱ নহয়। ফলত কি হয়, হাইব্ৰিড সৃষ্টি নহয়। গতিকে লিংকেজৰ ফলত কাৰ কি কম হৈ যায়, হাইব্ৰিডৰ সংখ্যা কম হৈ যায়। ইয়াত পেৰেণ্টেল হাইব্ৰিড হ'ব নোৱাৰে, পেৰেণ্টেল হাইব্ৰিড পিতৃজনুৰ কেনেকৈ কম কৰিব, পিতৃজনুৰটো নোৱাৰে। চ' যোনটো অপত্যজনু হ'ব তাত হাইব্ৰিড বা তোমাৰ সংকৰৰ পৰিমাণ কমাই দিয়ে লিংকেজে, সহলগ্নতাই। নেক্সট কুৱেশ্যন, এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যন অন ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেঞ্চ ৱাজ ডান বাই, কোনে ক্ৰম'জমেল বংশগতিৰ ক্ৰম'জমেল থিয়ৰীৰ বা ক্ৰম'জমীয় তত্ত্বৰ এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যন কৰিছিল, পৰীক্ষাগাৰত ইয়াক ভেৰিফাই কৰিছিল। ববেৰী, মেণ্ডেল, মৰ্গান, ছাটন। কোনে কৰিছিল, এগেইন ইট ইজ থমাছ হাণ্ট মৰ্গান। থমাছ হাণ্ট মৰ্গানে ড্ৰছ'ফিলাত এই পৰীক্ষাটো কৰিছিল। নাম্বাৰ অফ ফিন'টাইপছ অন ABO ব্লাড গ্ৰুপ ইজ, ABO ৰক্তদলৰ ফিন'টাইপ বা ব্যক্তৰূপ কিমানটা হ'ব বুলি সুধিছে। ফাৰ্ষ্ট অপশ্যন 2, 4, 6, 8। কোনটো হ'ব, আমি জানো দ্য কাৰেক্ট এনচাৰ ইজ 4। কেনেকৈ হ'ব, ABO ৰক্তদল, ABO নামটোতে আছে, কেইটা ৰক্তদল পালোঁ, A, B আৰু O, তিনিটা ৰক্তদল আমি অলৰেডি জানো পালোঁ। আৰু এটা ৰক্তদল আছে, সেইটো কি আমি সকলোৱে জানো, ডেট ইজ AB ৰক্তদল হ'ল। গতিকে আমি 4টা টোটেল ৰক্তদল পালোঁ আৰু এই 4টা ৰক্তদলেই টোটেল সম্ভৱ হয়। আৰু এই 4টা ৰক্তদলৰে ফিন'টাইপ টোটেল সম্ভৱ হ'ব পাৰে। নেক্সট, এক্স বডি অফ হেনকিন ৱাজ অবজাৰ্ভড ইন, অৰ্থাৎ হেনকিনৰ এক্স বডি বুলি যোনটো আছিলে, এই এক্স বডি ক'ত অবজাৰ্ভ হৈছিলে। ফাৰ্ষ্ট অপশ্যন, অল স্পাৰ্মছ ডিউৰিং স্পাৰ্মেট'জেনেচিছ, অৰ্থাৎ শুক্ৰজনন প্ৰক্ৰিয়াৰ আটাইবোৰ শুক্ৰাণুত। নেক্সট, ওজেনেচিছ প্ৰক্ৰিয়াৰ আটাইবোৰ ডিম্বাণুত। নেক্সট, আধা শুক্ৰাণুত, শুক্ৰজনন প্ৰক্ৰিয়া হৈ থকা আধা শুক্ৰাণুত। আৰু নেক্সট হৈছে ওজেনেচিছ হৈ থাকোঁতে আধা ডিম্বাণুত। কোনটো কাৰেক্ট এনচাৰ হ'ব, ইট ইজ হাফ স্পাৰ্মছ ডিউৰিং স্পাৰ্মেট'জেনেচিছ, অৰ্থাৎ শুক্ৰজনন প্ৰক্ৰিয়া হৈ থাকোঁতে
বা যোনখিনি আধা স্পাৰ্ম আছিল নেক্সট কুৱেশ্যন ইন সিকল সেল এনিমিয়া গ্লুটামিক এসিড ইজ ৰিপ্লেসড বাই ভেলাইন হুইচ ওৱান অফ দ্য ফলোয়িং ট্ৰিপলেট কোডছ ফৰ ভেলাইন ভেলাইনৰ বাবে কোনে সংকেত বহন কৰে আৰু ভেলাইন কিয় ইম্পৰ্টেণ্ট কাৰণ কাচিকোষ ৰক্তহীনতা নামৰ বেমাৰটোত গ্লুটামিক এসিড যি আছিলে তাক ভেলাইনে ৰিপ্লেস কৰি দিয়ে বুলি কৈছে ভেলাইনে ৰিপ্লেস কৰি দিয়ে গতিকে ৰিপ্লেস কৰি দিলে কাৰেক্ট আনসাৰ কি হ'ব ভেলাইনৰ সংকেত বহন কৰে GUG এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনছ সো তোমালোকে এইবিলাকো খুব ইম্পৰ্টেণ্ট দি চাবা মনত ৰাখিবা সো GUG নেক্সট দ্য ৰেচিঅ' কনষ্টেণ্ট ফৰ এ স্পেচিছ ইজ অৰ্থাৎ এটা প্ৰজাতিৰ বাবে এইকেইটাৰ ভিতৰতে চাৰিটা অপশ্যনৰ ভিতৰত কোনটোৰ ৰেচিঅ' বা অনুপাত সমান হ'ব কৈছে যে টি আৰু চিৰ অনুপাতৰ সমান হ'ব কোন কৈছে জি আৰু এ হল টি প্লাছ চি যিমান আছে জি প্লাছ এও সিমানে থাকিব বুলি কৈছে ঠিক একেদৰে জি প্লাছ ইউ যিমান আছে এ প্লাছ টিও সিমানে থাকিব বুলি কৈছে এনেকে যদি কয় কোনটো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব সো স্টুডেন্টস আমি চাৰ্গফৰ নীতি এই কোৱেশ্চনটোৰ এনসাৰ দিয়াৰ আগত চাব লাগিব চাৰ্গফৰ নীতি মতে আমি কি জানো যে যদিহে এডিনিন থাকে এডিনিন গতিকে প্ৰতিটো এডিনিনৰ বিপৰীতে দুডাল হাইড্ৰোজেন বন্ধনীৰে যুক্ত হৈ এটা থায়ামিন থাকিব আৰু প্ৰতিটো সাইটোসিনৰ বিপৰীতে তিনিডাল হাইড্ৰোজেন বন্ধনীৰে যুক্ত হৈ এটা গুৱানিন থাকিব হল গতিকে এই চাৰ্গফৰ নীতিমতে আমি কি গম পালো এডিনিন আৰু সাইটোসিন যিমানে থাকিব থায়ামিন আৰু গুৱানিনো সিমানেই থাকিব লাগিব হল গতিকে তাৰ পৰা আমি কি গম পালো ACTG this must be the correct answer next question DNA repairing is done by DNA যোনটো মেৰামতিকৰণ প্ৰক্ৰিয়া প্ৰুফ ৰিডিং প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোনটো উৎসেচকে কৰে বুলি কৈছে DNA polymerase 1 DNA polymerase 2 বা দুয়োটা বা লাইগেজ কোনটো শুদ্ধ উত্তৰ হ'ব বুলি কৈছে so the correct answer is DNA polymerase 1 so students তোমালোকে ভিডিঅ'বোৰ অলপ পজ কৰি লাহে লাহে চাই যাবা যেহেতু এটো ৰিভিজন ক্লাস so মই অলপ ফাষ্ট যাবল ট্ৰাই কৰিম যাতে খুব সোনকালে আমি ম্যাক্সিমাম বস্তু ইনক্লুড কৰিব পাৰো টপিকৰ আটাইবোৰ বস্তু যাতে ইনক্লুড কৰিব পাৰো যদি কিবা থাকিও যায় তোমালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা যাতে আমি নেক্সট ক্লাছত ইনক্লুড কৰিব পাৰো আৰু কিবা যদি বুজি নোপোৱা থাকে তেতিয়ালে নিশ্চয় কমেন্ট কৰি জনাবা আমি নেক্সট ক্লাছত হে আটাইবোৰ ডাউট ক্লিয়াৰ কৰি লম again ligase আমি জানো DNA ligase কি কাৰণে ইউজ কৰা হয় এটা আঠা লগোৱা ধৰণৰ এনজাইম সো ইয়াক জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় অকাজাকি খণ্ডবোৰ যেতিয়া গঠন হয় বিশেষকে 5 প্ৰাইম টু 3 প্ৰাইম দিশৰ শৃংখলডালত কিয়নো 3 প্ৰাইম টু 5 প্ৰাইম দিশত DNA পলিমাৰেজ এনজাইমে নিউক্লিওটাইড সংযোগ কৰিব নোৱাৰে গতিকে কি হয় এই DNA ডাল কিছুমান ছুটি খণ্ডত সংশ্লেষিত হয় তলৰ শৃংখলডালত 5 প্ৰাইম টু 3 প্ৰাইম ডালত গতিকে কি হয় লাইগেজ উৎসেচকৰ দ্বাৰা সিহঁতক সেই DNA ছুটি খণ্ডবোৰক পিছত জোৰা লগোৱা হয় আৰু এক্সোনিউক্লিয়াছ নামৰ উৎসেচক এডালেদি উৎসেচকৰ জৰিয়তে তাৰ পূৰ্বৱৰ্তী অৱস্থাত অৰ্থাৎ তাৰ আগত কি কৰা হয় আটাইবোৰ প্ৰাইমাৰ যোনবোৰ এড হৈছিল সেই প্ৰাইমাৰবোৰ আঁতৰাই পেলোৱা হয় so next question DNA replication occurs in DNA replication বা DNA প্ৰতিকৃতিকৰণ কোন দশাত সংঘটিত হয় মাইটোসিস only অকল মাইটোসিসত হয় মিয়োসিস only অকল মিয়োসিসত হয় মাইটোসিস and মিয়োসিস 1 মাইটোসিস and মিয়োসিস 2 কোনটো কারেক্ট আনসার হ'ব আমি জানো মাইটোসিসত হয় মিয়োসিসতো হয় মাইটোসিস and মিয়োসিস 1 yes it is correct দুইটাতে হয় মাইটোসিস and মিয়োসিস 2 no মিয়োসিস 2 নহয় কিয় নহয় কাৰণ আমি জানো যেতিয়া মাইটোসিস হয় তেতিয়া কি হয় কোষ চক্ৰৰ এটা সম্পূৰ্ণ দশা কমপ্লিট কৰি আহে কি G1 S G2 তাৰ পিছত M দশা পৰিপূৰণ হয় তাৰ পিছত কি হয় G0 বুলি এটা দশা থাকে যত কি হয় পুনৰ বিভাজন নোহোৱা কোষসমূহ ওলাই গুছি যায় হল গতিকে এই চক্ৰটো থাকুতেই এই S দশা যোনটো থাকে এই S দশাটোতে DNA প্ৰতিকৃতিকৰণ সংঘটিত হয় হল গতিকে প্ৰতিটো M দশা অহাৰ আগত এবাৰ
এনেকে এক পাক ঘূৰি এছ দশাটো আহিবই লাগে গতিকে কি হ'ব মাইটোসিস হোৱা মানে এনেকে তাৰ মাইটোসিস হোৱাৰ আগত এছ দশাত ডিএনএৰ প্ৰতিকৃতিকৰণ হৈ আহিছে ঠিক একেদৰে মিওসিস হওঁতেও কি হ'ব এই একেদৰে G1 S G2 M এনেকে আহিব হল আৰু মিওসিস হোৱাৰ আগতো এছ দশাত ডিএনএৰ প্ৰতিকৃতিকৰণ হ'ব কিন্তু মিওসিস 2 যোনটো দশা আমি জানো মিওসিসক দুটা ভাগত ভাগ কৰা হৈছে মিওসিস 1 এণ্ড মিওসিস 2 এই মিওসিস 2 দশাৰ মাজত কোনো অন্তৰ্বৰ্তী স্তৰ নাথাকে অৰ্থাৎ মিওসিস 1 শেষ হোৱাৰ লগে লগে মিওসিস 1 শেষ হোৱাৰ লগে লগে মিওসিস 2 আৰম্ভ হৈ যায় হল গতিকে কাৰেক্ট আনসাৰ কি হ'ব মিওসিস 1 এণ্ড মাইটোসিস next question there are 64 codons because total codon তোমালোকে পাইছা codon বা triplet হল যোনবিলাক তিনটা থকা সংকেত গতিকে এই codon বিলাক কিয় 64 টাই পায় বুলি কৈছে কিয় পায় কাৰণ 64 টাইপৰ টিআৰএনএ পায় বুলি কৈছে 2 নম্বৰ অপচন কৈছে 20 ধৰণৰ এমিনো এসিড আছে যিয়ে সিনথেসিস কৰিব পাৰে 20 ধৰণৰ কোডন আছে 20টা ধৰণৰ যিয়ে এমিনো এসিড সিনথেসিস কৰিব পাৰে নেক্সট কৈছে 64 ধৰণৰ এমিনো এসিড আছে যোনবিলাকক কোডিং কৰিবলগীয়া হৈ আছে নেক্সট কৈছে জিনীয় সংকেতবোৰ ট্ৰিপলেট বুলি কৈছে গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো কি হ'ব the last one জিনীয় সংকেতবোৰ ট্ৰিপলেট the genetic code is triplet ত্ৰিগুণী হৈ থাকে সেই কাৰণে কি হয় টোটাল 64 ধৰণৰ সংকেত সম্ভৱ হয় next question genes are packed into a bacterial chromosome by histone basic protein acidic protein none of the above again most important students খুব important তোমালোকে কোৱেশ্চনটো আগত ভালকে পঢ়ি চাবা genes are packed into chromosome by genes burok kune ba genes bur kot thake dna thake so he dna burok ultimately kune chromosome loi dat chromosome loi pack kori die histone protein kintu yat ki koise bacterial chromosome bacterial aru ami jano bacteria kuno dhoroner histone protein na thake histone protein bacterial dna ba bacterial kuh kendrot bacteria kuhot na thake so ki ami yar correct answer to ki hobo basic protein hol correct answer must be basic protein so next question hobo genes located on chromosome genes are located on chromosome in orthat gene chromosome ot kene dhorne thake boli koise linear circular spiral helical linear circular spiral helical kenekwa dhorne thakibo chromosome ot gene bur ক্ৰোমোজোমত জিনবোৰ সৰল বা ৰৈখিক ভাবে থাকিব অলপ আগতে আমি মেপ ইউনিটৰ কনসেপ্ট পঢ়োতে আমি পাইছিলো কেনেকা আছিল জিনবোৰ এনেকে জিনডালক ক্ৰোমোজোমডালক এনেকৈ দীঘলীয়া সৰল ৰেখাডালত থকাৰ দৰে বুলি গণ্য কৰা হৈছিল যেহেতু কি আলটিমেটলি পাক খাই থাকে আৰু পাকডাল খুলি দিলে আমি এনেকৈ ৰেখাডালে পাম আৰু তাত এই জিনবোৰ নিৰ্দিষ্ট অংশত থাকে অৰ্থাৎ আমি জিনৰ সংজ্ঞা যদি লবল যাও আমি আগতে আগৰ ক্লাছত পঢ়ি আইছিলো কেনেকে যে জিন মানে কি জি বংশগতিৰ বাহকেই হৈছে জিন কিন্তু এতিয়া আমি কেনেকে ক'ব লাগিব যে জিন কি জিন হৈছে ক্ৰোমোজোমৰ এটা অংশ ক্ৰোমোজোমৰে এটা অংশ হৈছে জিন আৰু সেই কেনেকুৱা অংশ যোনটো অংশই প্ৰটিনৰ কাৰণে সংকেত বহন কৰিব পাৰে হল so student gene is a portion of chromosome which codes for protein gene hoise chromosome eta অংশ যিয়ে প্ৰটিনৰ বাবে সংকেত বহন কৰিব পাৰে next question control of gene expression takes place at the level of অৰ্থাৎ জিনৰ যোনটো বহিঃ প্ৰকাশ নিয়ন্ত্ৰণ হয় ই কোনটো দশাত সম্পন্ন হয় বুলি কৈছে ৰেপ্লিকেশন অৰ্থাৎ প্ৰতিকৃতিকৰণ ট্ৰান্সক্ৰিপশন অৰ্থাৎ প্ৰতিলিপিকৰণ ট্ৰান্সলেশন অৰ্থাৎ অনুবাদকৰণ বা এটাও নহয় কোনটো দশাত হয় আমি জানো ইট ইজ ইন দ্য লেভেল অফ ট্ৰান্সক্ৰিপশন লেভেলত কেনেকে যেতিয়া ট্ৰান্সক্ৰিপশন হয় তেতিয়া mRNA লৈ অনুবাদ হয় জিনৰ আৰু এই অনুবাদ প্ৰক্ৰিয়াৰ পিছতে জিনৰ বহিঃ প্ৰকাশ নিয়ন্ত্ৰণ হয় নেক্সট কোৱেশ্চন দ্য এমিনো এসিড স্পেল ভুল হৈ আছে
this acid attaches to the tRNA at its কোনটো ফালে থাকে tRNA এর কোনটো ফালে এমিনো এসিডটো লাগি থাকে বুলি কৈছে আমি জানো tRNA টা আঁকিবলৈ মই কৈছে আগতে শিকাইছিলে এনেকৈ আঁকিব পাৰি অতি সহজে এটা tRNA তাত এটা মূৰত কি আছে এমিনো এসিড লাগি আছে আৰু আনটো মূৰত এন্টিকোডন এটা লাগি আছে আৰু এন্টিকোডনটো কেনেকৈ থাকিব ট্ৰিপলেট হৈ থাকিব 1 2 3 তিনটা ইয়াত কোড থাকিব আৰু সেই তিনটা কিহৰ বিপৰীত হৈ থাকিব সেই mRNA যোনডাল আছে mRNA ডালৰ বিপৰীত হৈ থাকিব কাৰণ এই tRNA টো কিহত কোনটো প্ৰক্ৰিয়াত কামত আহিছিলে ই অনুবাদ প্ৰক্ৰিয়াত সহায় কৰিছিলে নেক্সট এমিনো এসিড সো ইয়াৰ এনসাৰটো কি হ'ব ইট ইজ 3 প্ৰাইম এন অৰ্থাৎ tRNA 3 প্ৰাইম এন যোনটো আছে এটো 3 প্ৰাইম এন হয় এফালে কি থাকিব এমিনো এসিডটো লাগি থাকিব so the last question if a double-stranded DNA has 20% of cytosine what will be the percentage of adenine in it so again your correct answer ki hobo amak koise 20% of cytosine ami jano cytosine or opposite ot ki thake tinidal bondhoni gothon kori thake guanine so cytosine পরিবর্তে guanine again তার লগতে কি থাকিব সমানে সমানে adenine আৰু thymine থাকিব so কি হ'ব cytosine কিমান আছে বুলি কৈছে 20% cytosine মানে কি again 20% guanine থাকিব 20 আৰু 20% যদি cytosine আৰু guanine থাকে তেতিয়া হলে টোটাল কিমান হল 40% হল so 40% যদি তোমাৰ cytosine আৰু guanine থাকে বাকি কিমান পার্সেন্ট থাকিলে 100/60% যদি adenine আৰু thymine থাকে তেতিয়া হলে adenine আৰু thymine কিমান থাকিব সিঙ্গল সমান এমাউন্টত থাকিব divided by 2 কৰি দিলু কিমান হ'ব 30 so it must be কিমান 30% অর্থাৎ adenine কিমান থাকিব 30% আমাক যদি হুদিলেতেন guanine কিমান আমি কিমান হলোতেন ডাইরেক্টলি 20% so student ধৰিব পাৰিছা it is very easy আমি ডাইরেক্ট কৈছে সাইটোসিনৰ লগত আমি ডাইরেক্ট সাৰ্গোফৰ নীতি মনত ৰাখিম তোমালকে নীতিবোৰ সদায় মনত ৰাখিবা খুবেই ইম্পৰ্টেন্ট আমি নীতিবোৰ জানিলে তাৰ পৰাই আমি কনসেপ্টটো ইউজ কৰি কোৱেশ্চন বিলাকৰ আনসাৰ নিজে উলিয়াই লব পাৰো ইয়াৰ কাৰণে কোনো বিশেষ সূত্ৰ মনত ৰাখিবলগীয়া নাই একো সাংঘাতিক ট্ৰিক্স মনত ৰাখিবলগীয়া নাই জাস্ট কনসেপ্টটো এবাৰ পঢ়িলেই হল তাৰ পিছৰ পৰা আপুনি নিজে কৰি থাকিব পাৰিবা তোমালোকে so thank you guys thanks for visiting if you like our videos please don't forget to subscribe and please do join our EduCrypt Telegram channel for PDF notes thank you again signing off Lokhinandan Bora